হোৱাট ইজ দিছ এনেকৈ কথা নকয় নহয় আপুনি যিখন স্কুলত পঢ়িছিল এখন স্কুলৰ মই প্ৰিন্সিপাল আছিলোঁ ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে শৰীয়তত কোৱা বুলি মই কোৱা নাই বেমাৰ আজাৰ হ'লে প্ৰথম পত্নীক তালাক দিব লাগে শৰীয়তে নোকোৱা কথা এটা আমাৰ বিধায়কসকলে কৈ আছে কোনে কৈছে ইয়াত ৰেকৰ্ড আছে মইতো ষ্টেটমেণ্ট পঢ়ি আছোঁ মইতো ইয়াত প্ৰত্যেকটো শুনিছোঁ যে প্ৰথম গৰাকীৰ বেমাৰ আজাৰ হ'লে কোনে কৈছে ক'লেতো আৰু আচৰিত লাগিব ছাৰ বেমাৰ বুলি কোৱা নাই কৈছোঁ যদি ঢুকাই যায় প্ৰথম কথাটো ঢুকালে তেতিয়াহে যদি বাচ্চা আছে মালন হলম অধ্যক্ষ মহোদয় বেমাৰ বুলি কৈছে বেমাৰ বুলি কৈছে অধ্যক্ষ মহোদয় এতিয়া মই ক'বই নালাগে মই ছাৰ এনেকে ইনচাল্ট কৰিব নাপায় ছাৰ এনেকে হাউছে এগৰাকী মহিলাক ইনচাল্ট কৰাটো ভুল অধ্যক্ষ মহোদয় আমি সঁচা কথা কৈছো মাননীয় অধ্যক্ষ মহোদয় ঐ সুমা বাবা এই সদনৰ সকলোৰে সমান অধিকাৰ আছে আজি আমি কম সংখ্যক কাৰণে তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰা কাৰো অধিকাৰ নাই মই কৈছিলো মোৰ কথাটো মই কৈছিলো অধ্যক্ষ মহোদয় মই কৈছিলো যদি কোনোবা এজন স্ত্ৰী যদি দুৰা ৰোগত আক্ৰান্ত হৈ ঢুকায় অধ্যক্ষ মহোদয় মই আকৌ এবাৰ পঢ়ি দিছোঁ যে ইয়াতে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া জাকিৰ হুছেইন সিকদাৰ নুৰুল হুছেইন বেবী বেগম আব্দুল চৌহান তেওঁলোকে এমেণ্ডমেণ্টেই দিছে এইটো কথাৰ ওপৰত নাই আপুনি দিয়া নাই দলটোতো একেটাই তাতে কৈছে that the man marry a woman even having provided the wife is suffering from prolonged unrecoverable diseases incapable of any work and unsoundness of mind অধ্যক্ষ মহোদয় কৃষ্ণ 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 অধ্যক্ষ মহোদয় মই সেইকাৰণে সদনৰ বিৰোধী পক্ষৰ সদস্যসকলক কম আপোনালোকে কোৱা কথাৰহে এক মিনিট আপোনালোকে কোৱা কথাৰ অধ্যক্ষ মহোদয় উত্তৰ দিয়াটো মোৰ দায়িত্ব ইয়াতে যি লিপিবদ্ধ হ'ব মই উত্তৰ দিম কিন্তু আপোনালোকে নোকোৱা কথা এটা যদি মই কওঁ ডেফিনেটলি আপোনালোকে মোক বাধা দিব আজি পিছত তেখেতে বক্তব্য দিয়া হওক নাই মই আপোনাক সুযোগ দিম অধ্যক্ষ মহোদয় সদনৰ এগৰাকী মাননীয় সদস্যাই ইয়াত বক্তব্য ৰাখিছিল বক্তব্যটো মই কওঁৱেই ফৰ্মেল এমেণ্ডমেণ্ট আনিছে কোনে ৱাজেদ আলী চৌধুৰী জাকিৰ হুছেইন সিকদাৰ নুৰুল হুদা বেবী বেগম আব্দুল চৌহান আলী চৰকাৰ কৈছে আনৰিকভাৰেবল ডিজিজ ইনকেপেবল অফ এনি ৱৰ্কছ মানে কি এগৰাকী যদি অধ্যক্ষ মহোদয় মোক অলপ অনুমতি দিয়ক যে এগৰাকী যদি মহিলা বিধায়কে কয় যে এগৰাকী মহিলা ইনকেপেবল অফ এনি ৱৰ্কছ মিনিংটো আপুনি বুজি চাব পাৰে What is অধ্যক্ষ মহোদয় you read this dangerous line incapable of any works what is the meaning ইয়াৰ meaning কি এইটো এক মিনিট ইয়াতকৈ এগৰাকী সন্মানৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মহিলা বিধায়কক উপলুঙা কৰিব নালাগে ময়ো কওঁ সেইকাৰণে মই অত্যন্ত সন্মান সহকাৰে আৰু অত্যন্ত বিনম্ৰতাৰে আৰু বিনয়ৰে কম যে এগৰাকী মহিলা বিধায়কে যদি এনেকুৱা এমেণ্ডমেণ্ট আনে অসমৰ কোটি কোটি মহিলাই আমাৰ পৰা কি শিকিব এইখন সদনৰ কি শিকিব অধ্যক্ষ মহোদয় মই সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে এইখন সদনত আমি কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰা নাই আজি কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ব যেটো অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছিল এটা ইণ্টাৰভিউত যে পদে পদে কংগ্ৰেছে যেন এইখন সভাত এটা ধৰ্মক প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা ফিলিং মানুহৰ
হৈ যাব অহা 5টা বছৰ। সেইকাৰণে কংগ্ৰেছৰ নৱনিৰ্বাচিত 18জন বিধায়কৰ এটা ঐতিহাসিক দায়িত্ব আছে। মইতো আপোনালোকে জানিবৰ কাৰণে কৈছোঁ, কাৰণ 100-2খন জিকাৰ পিছত আপোনালোকক মই হিংসা কৰিবলগীয়া মোৰ একোৱেই নাই। সেইকাৰণে আপোনালোকে দেখিছে মোৰ কথাটো ক'তো এগ্ৰেছিভনেছ নাই। মইতো আপোনালোকক কৈছোঁ যে আপোনালোকে যদি এনেকৈ মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰে, অহাবাৰ বিৰোধীৰ আসনখনো অখিল গগৈ লৈ যাব। মই কোনো বেয়া কথা কোৱা, এইখিনি মই আগত ইণ্টাৰভিউত কোৱা কথা, আজিও কোৱা নাই যে অখিল গগৈ ভাল পাওক বুলি কওক, সেইটোও মই কোৱা নাই। মই এইবোৰ কথা আগত অন ৰেকৰ্ড কৈছোঁ। সেইকাৰণে ৱাজেদ আলী চৌধুৰীৰ সন্মুখত ডাঙৰ দায়িত্ব পৰিছে যে 18জন এটা ধৰ্মৰ বিধায়ক, কিন্তু তেওঁ কথা কওঁতে হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলোৰে হৈ এই 18জনে ক'ব লাগিব। কাৰণ মই অখিল গগৈক ইমান ভাল হ'ব দিব বিচৰা নাই। সেইকাৰণেহে মই ফ্ৰী কেইটামান পৰামৰ্শ দি আছোঁ, নহ'লে মই নিদিলোহেঁতেন। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত যেতিয়া আমি কোনোবাই কওঁ যে পত্নীৰ বেমাৰ, ইনকেপেবল অফ এনি ৱৰ্কছ, আৰু নতুন বিয়া কৰাব অনুমতি দিব লাগে, সভ্য সমাজে তাৰ অনুমতি দিব নোৱাৰে। সভ্য সমাজে তাৰ অনুমতিও দিব নোৱাৰে। আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতি চায়, দ্বিতীয় বিবাহ ইমান ইজি নাছিলে। বিশ্বনবী হজৰত মহম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে, ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয়? যেতিয়া মানুহজনে আল্লাহ তাল্লাহৰ ওচৰত প্ৰমিছ কৰে যে মই 2জন পত্নীক সমান চকুৰে চাম। নতুন বিয়া কৰাৰ আগতে প্ৰথমগৰাকী পত্নীৰ অনুমতি ল'ব লাগিব, আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম। অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল। যদি এগৰাকী পত্নীক বেমাৰ বুলি আমি দ্বিতীয়জনী বিয়া কৰাওঁ, তাৰমানে প্ৰথমগৰাকী পত্নীকটো আমি বেয়া পাওঁ, ঘৃণ কৰোঁ, হিংসা কৰোঁ, গোটেইখিনিতো কৈয়ে দিলোঁ। কাৰোবাৰ কেঞ্চাৰ বেডত থকা মহিলা এগৰাকীক যদি আমি সোধোঁ যে মই দ্বিতীয়জনী বিবাহ কৰিব খুজিছোঁ, তুমি বেমাৰ আছা, সেইজনী মহিলাই কি অনুমতি দিব পাৰিব দ্বিতীয় বিবাহৰ? তেওঁৰ পৰা জোৰ কৰি আমি অনুমতি ল'ম, এই নহ'লেতো কালিৰ পৰা ট্ৰিটমেণ্টৰ পইচা নিদিওঁ। ইছলাম ভাল ধৰ্ম, আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। আপুনি এবাৰ শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছিলে ইছলামক। মই কৈছোঁ না, মই চব কথা পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছিলে। লাষ্ট টাইম কিন্তু অধ্যক্ষ মহোদয়, এই এনেকৈ মই কি কৈছিলোঁ, মই ক'তো স্কুলৰ মাষ্টৰ আৰু টিচাৰ নহয়তো, মই মুখ্যমন্ত্ৰী হয়, মোক এনেকৈ কথা নক'ব কাইণ্ডলি অধ্যক্ষ মহোদয়। কালি তেখেতে কৈছিল আঙুলি টোৱাই কিয় কথা কৈ আছে, নিজে আঙুলিটো আপুনি এইটো হোৱাট ইজ দিছ, এনেকৈ কথা নকয় নহয়। আপুনি যিখন স্কুলত পঢ়িছিল সেইখন স্কুলৰ মই প্ৰিন্সিপাল আছিলোঁ।